ৰাতিপুৱাৰ সময়খিনি সকলোৰে কিমান যে দৌৰা-দৌৰি লাগে হয়নে বাৰু? ল'ৰা-ছোৱালীবিলাকে স্কুললৈ যায়, চাকৰিয়ালবিলাকে অফিচলৈ যায়, ব্যৱসায়িকবিলাকে কামলৈ যায়। সকলোৰে কিমান যে দৌৰা-দৌৰি এই সময়খিনি। পিছে মোৰ কোনো বিশেষ দৌৰা-দৌৰি নাই। মই স্কুললৈও নাযাওঁ, চাকৰি কৰিবলৈও নাযাওঁ। মোৰ কেৱল এটাই ডিউটি, পাকঘৰলৈ আহি খানা বনোৱা ডিউটি। অৱশ্যে মই এই কামটো নকৰিলে কোনেও কলৈকে যাব নোৱাৰে। কোনেও অফিচলৈও যাব নোৱাৰে, কোনেও স্কুললৈও যাব নোৱাৰে। কাৰণ মই খানা বনাই দিলেহে সকলোৱে যাব পাৰিব। আৰু সেইকাৰণে হাউচৱাইফৰ ডিউটিটো কম ডিউটি নহয়। হাউচৱাইফৰ চাকৰিটোৰ দৰমহাহে নাই, কিন্তু ইয়াৰ হাৰ্ডৱৰ্কিং এজন বেংকত কাম কৰা কৰ্মচাৰীৰ সমান। কিন্তু ঘৰত কৰা কামবিলাকৰ কোনো মূল্য নাই, কোনেও সন্মান নিদিয়ে। যদি আমি বাহিৰত কাম কৰিবলৈ যাওঁ, পইচাও পাম, সন্মানো পাম। কিন্তু ঘৰত কাম কৰিলে এই কামখিনিৰ কোনেও মূল্য বা সন্মান নকৰে আৰু সেইকাৰণে দৰমহাও নাই এই কামখিনিৰ। ইমানবোৰ কথা পাতি থাকোঁতে এইপিনে মোৰ পুৰি চব্জি ৰেডি হৈ গৈছে, এতিয়া খাবলৈ বাকী। আৰু আজি এইটো ভিডিঅ' মোৰ ৰাতিপুৱাৰ ভিডিঅ' আছিল, মৰ্ণিং ভিডিঅ', আৰু ৰাতিপুৱা এইখিনি মই খাদ্য বনালোঁ খাবলৈ আৰু সকলোৱে আটাই মিলি ডাইনিং টেবুলত খাই দিলোঁ। আৰু ভিডিঅ'টো আজি এইখিনিয়ে আছিল।